সকল আজি পুনৰ তোমালোকক ইউকে শইকীয়া ব্লু ৰিবন টিউটৰিয়েল চেণ্টাৰলৈ স্বাগতম জনাইছো। তোমালোকক আজি মই গোৱালপাৰা ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ যি টেষ্ট পেপাৰ মই আজি সলভ কৰিম। নিশ্চয় তোমালোকক এই পেপাৰখনৰ পৰা ভালেখিনি তোমালোকৰ কাইলৈ পৰীক্ষাত কমন কৰিব। সকলোকে কাইলৈ মই শুভেচ্ছা জনাইছো পৰীক্ষাৰ। এতিয়া প্ৰথমতে মই ক'ব বিচাৰিছো তোমালোকক ইয়াতে লিনছো was a hard working farmer এটো শুদ্ধ হয়। The hill read for an hours on the whole valley দুইটা শুদ্ধ হয়। গতিকে আমাৰ সেইকাৰণে আমাৰ ইয়াতে স্টেটমেন্ট C2 অপশন শুদ্ধ। both statement 1 and statement 2 are true। দুই নম্বৰ হৈছে yes God willing who said this এই কথাষাৰ কোনে কৈছিলে এটো বি অপশনটো শুদ্ধ। দা ওমেন প্ৰিপেয়াৰিং সুপাৰ। 3 নম্বৰ হৈছে what always promise good harvest to লিনছো লিনছোলে তোমাক সদায় কিহে মানে ভালকৈ শস্য সুপাৰ প্ৰমিস দিছিলে হেতু হৈছিলে এই অপশনটো শুদ্ধ। দা ৰিপ কনফিডেন্ট ডটেড উইথ ফ্লাৱাৰ্স। as 4 নম্বৰটো হৈছে on the day of inauguration Mandela was overwhelmed with the sense of history অৰ্থাৎ সি অপশনটো তোমালোকৰ শুদ্ধ হয়। এতিয়া আমি তোমালোকক পিছলৈ আমি গৈ আছো সবাৰ তোমালোকক পিছলৈ গৈ আছো। 5 নম্বৰলৈ আমি গুছি গলো যে the day was symbolized for me by playing of our two national anthems who sang the anthem the esteem to কোনে মানে গাইছিলে হেতু হৈছে ব্লেক কিনে গাইছিলে। কাৰণ যেটো আমাৰ পুৰণি যেটো গান অৰ্থাৎ ন্যাশনাল এন্থেম হেতু তোমালোকৰ ব্লেক কিনে গাইছিলে। 6 নম্বৰ হৈছে যে on the podium Mr. D. Clark was first shown in the first deputy president এটো মিছা কথা। Mr. D. Clark second deputy president আছিলে। statement to Mandela became president of South Africa in 1994 এটো সঁচা অৰ্থাৎ statement 1 is অৰ্থাৎ বি অপশনটো শুদ্ধ। statement 1 is false and statement 2 is 2। এটা 7 টো হৈছে ইভাৰগ্ৰীন ৰেইন ফৰেষ্ট অৰ্থাৎ অপশন সি টো শুদ্ধ। ইভাৰগ্ৰীন ৰেইন ফৰেষ্ট cover 30% of books। 8 নম্বৰটো হৈছে কি a long black wood with an embroidered waistband is a traditional attire অৰ্থাৎ traditional attire of book। বি অপশনটো শুদ্ধ। attire মানে হৈছে dress। 9 টো হৈছে কুদাবুস are proud race of martial men and beautiful women শুদ্ধ হয়। statement 2 টো হৈছে the monsoon rain invite many visitors to books এটো ভুল হয়। গতিকে আমাৰ তোমাৰ কি হ'ব statement 1 is 2 and statement 2 is false অৰ্থাৎ এই অপশনটো শুদ্ধ হ'ব। গতিকে চাইবা তোমালোকে পিছলৈ আমি এটা গুছি গলো 10 লৈ গুছি গলো। এতিয়া আমি 10 পৰা কৈ আহিম যে 10 পৰা আহিম tea was first done in Europe কেটো একেবাৰে ভুল হয়। tea is not a beverage এটো ভুল হয়। গতিকে আমাৰ both statement 1 and 2 are false অৰ্থাৎ ডি অপশনটো শুদ্ধ। 11 টো হৈছে কি tell me another স্কোপেট পাঞ্জল। স্কোপেটৰ অৰ্থটো হৈছে মোকেট অৰ্থাৎ ধেমালি কৰা। এই ধৰণৰ এটা 11 ৰ এই অপশনটো তোমালোকৰ শুদ্ধ। 12 টো হৈছে second class last from May to July অৰ্থাৎ সি অপশন 12 ৰ সি অপশনটো শুদ্ধ। আমি এটা 13 লৈ গুছি গলো যে ভেলি লং স্ট্যান্ডিং এট দা front door এটো শুদ্ধ হয়। her playmates were of her age এটো ভুল হয়। গতিকে আমাৰ statement 1 is true statement 2 is false অৰ্থাৎ এই অপশনটো তোমালোকৰ শুদ্ধ হ'ব। চাইবা পিছলৈ গুছি গৈছো। এতিয়া পিছলৈ গৈছো 14 পৰা আমি এটা কৰি আহিম যে 14 টো হৈছে কি this wish became stronger and stronger until it was an overwhelming desire। what was the wish এতিয়া হৈছে to ride অৰ্থাৎ to ride on the bus। 14 টো সি অপশনটো শুদ্ধ হয়। 15 লৈ গুছি গলো and stare with his billion eyes এতিয়া billion শব্দটোৰ অৰ্থ কি হয় যে হেতু হৈছে very wide অৰ্থাৎ অপশন বি টো শুদ্ধ তোমালোকৰ। 16 টো হৈছে কি Amanda should
why should Amanda not eat chocolate? Amanda কি কারণে চকলেট খাব নালাগে তাৰ বি অপশনটো শুদ্ধ হ'ব it cause acne অৰ্থাৎ ফুহা হোৱাৰ কাৰণে উত্তৰটো গুছি গলো according to Amanda life in a tower is calms অৰ্থাৎ ডি অপশনটো শুদ্ধ calm মানে শান্তিপূৰ্ণ উত্তৰটো হৈছে কি the poem animal is written in the style of three voices অৰ্থাৎ সি অপশনটো শুদ্ধ 19 গুছি গলো the poet of ballpoints say the money is external because with it we cannot buy anything অৰ্থাৎ এই অপশনটো শুদ্ধ পইচাৰ ভিতৰতে আমি সকলো কিনিব নোৱাৰো এটা 19 লৈ গুছি আহিলো 19 হৈছে কি in the poem animal who kneels to his ancestor ওচৰত কোনে আঠু কাহিব লাগে সেইটো অপশনটো সি অপশনটো শুদ্ধ মানুহে কি কৰিব লাগিব তেওঁলোকৰ এনে অৰ্থাৎ পূৰ্বপুৰুষসকল বা পূৰ্বপুৰুষসকল বা জ্যেষ্ঠসকলৰ ওচৰত কি কৰিব লাগে আঠু কাহিব লাগে গতিকে এতিয়া আমি আকৌ পিছলৈ গুছি গলো 21 লৈ গৈছো আমি যে he is learning well behind his desperate eyes desperate শব্দটো অৰ্থ কি desperate মানে হৈছে বি অপশনটো শুদ্ধ 21 or বি অপশনটো শুদ্ধ অৰ্থাৎ hopeless 22 তুলে গুছি গলো losing the ball the boy sense his first responsibility ball to হেৰুৱাৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে বস্তুৰ ওপৰত যে ৰেসপন্সিবিলিটি সেই ৰেসপন্সিবিলিটি লবলগীয়া হৈছে 23 to হৈছে the color of Belinda's wagons was red অৰ্থাৎ 23 সি অপশন to red to শুদ্ধ 24 লৈ গুছি গলো it was police knocking at the door হেতু একেবাৰে ভুল কাৰণ ওয়েটাৰহে নকিং কৰিছিল হি স্টেটমেন্ট to the police arrested Max হেতু অপশন to ভুল অৰ্থাৎ তোমাৰ ডি টু কি হ'ব এতিয়া both option both statement 1 and statement 2 are false এতিয়া মই ইয়াৰ or দিছে optional দিছে তোমালোকৰ read statement 1 to আছে Horace live at the house at Sotohargens etu bhul hoy statement 2 Horace become the librarian in the prison library গতিকে হেতু শুদ্ধ গতিকে আমাৰ ইয়াতে কি হ'ব statement b2 তোমাৰ b option to শুদ্ধ statement 1 is false statement 2 is true এতিয়া আমাৰ 24 5 লৈ গুছি গলো 25 ত according to Isabel how did Max enter the hotel room Isabelৰ মতে Max কেনেকে তেওঁৰ হোটেল ৰুমলৈ সোমালে through the balcony এইটো অপশন শুদ্ধ গতিকে আমি এতিয়া পিছলৈ আকৌ গুছি গলো পিছলৈ গৈছো যে এতিয়া 15 years ago Horace was prisoned because he C option to শুদ্ধ অৰ্থাৎ he robbed a safe 26 লৈ গলো how old was Horace Dunbar কিমান বছৰ বয়স এতিয়া B to option শুদ্ধ 50 years old when Fowler met Isabel he was disappointed অৰ্থাৎ তেওঁ হতাশিত হৈছিল B option to শুদ্ধ এটা 27 লৈ গলো Giffin was liked by his landlord ভুল হেতু কথা ল্যান্ডলৰ্ডে তেওঁ ভাল পোৱা নাছিলে statement 2 Giffin was a lawless person এটো কিন্তু শুদ্ধ এটা গতিকে B option to আমাৰ 27 or B to শুদ্ধ হ'ব statement 1 is false statement 2 is true এতিয়া আমি পিছলৈ গুছি গৈছো যে পিছলৈ আমি এতিয়া গৈছো তোলকে চাবা অৰ্থাৎ এইটা হৈছে কি নিউ মুনিয়ৰ was a beautiful town এটো ভুল অলিভাৰ ৰাটকিন was a canon এটো ভুল অৰ্থাৎ দুইটা অপশন তোমালোকৰ ভুল হ'ব এতিয়া ডি অপশনটো শুদ্ধ both statement 1 and statement 2 are false at 28 লৈ আহিলো which place was known as the center of the theater work এটো হৈছে অপশন এ শুদ্ধ অৰ্থাৎ ডুৰিলেণ্ড এতিয়া অৰ্ডলে আহিলো where did narrator and Hagdevar enjoy their lunch এটো তোমালোকৰ on the Wadi Hill অৰ্থাৎ বিলৰ যেটো ঘৰ আছিল তাত Wadi Hill আছিল আৰু তাত তেওঁলোকে আহাৰ উপভোগ কৰিছিল satisfied that
her guess was an eccentric scientist. এই eccentric শব্দটো অৰ্থটো মিলিব তোমাৰ অপচন সি stands গতিকে হেতু হ'ব dash of their property was lost in the flood অৰ্থাৎ property to uncountable হোৱাৰ কাৰণে আমাৰ এতিয়া সি অপচন অৰ্থাৎ মাছ শুদ্ধ হ'ব গতিকে নিশ্চয় তোলকে চাব পাৰিছা 31 লে আহি গলো যে the rich are not always unkind অৰ্থাৎ বি অপচনটো শুদ্ধ হ'ব কাৰণ এটো তোমাৰ এই কাৰণে নহয় তোমাৰ এটো আনকাউন্টেবল নাউন বুলি ধৰা হয় আর টু আছে গতিকে প্লুৰাল ফৰ্ম আছে সম বা মেনি হ'ব নোৱাৰে অৰ্থাৎ সকলো বিলাক কি যে ধনী মানুহে কি নহয় অসাধু নহয় read a book এটো তোমাৰ পেসিভ ভয়েস কৰিব লাগে তুমি চাবা ইয়াতে এস টো নথকাৰ কাৰণে এটো পাস ইনডেফিনিটলি ধৰিব লাগিব মই জয়কালি কৈছিলো ভাৰ্ব টু টু হলে তোমালোকে কি কৰিব লাগিব was were ভাৰ্ব 3 কৰিব লাগিব গতিকে সেইকাৰণে আমাৰ এই বি অপচনটো শুদ্ধ হ'ব কাৰণ was read বি অপচনটো তোমালোকে শুদ্ধ হ'ব যেনেকি ইয়াতে read to ভাৰ্ব 2 বুলি ধৰা কাৰণে was were ভাৰ্ব 3 অৰ্থাৎ বি অপচনটো তোমালোকে শুদ্ধ হ'ব my umbrella has been lost অৰ্থাৎ মোৰ ভাগৰ আমলাটো মই হেৰুৱালো সেই ভাগটো মোৰ আমলাটো মই হেৰুৱালো গতিকে এই বি অপচনটো শুদ্ধ কাৰণ I have ইয়াত I has আছে এটো ভুল দেই গতিকে I have lost my umbrella এটো শুদ্ধ হয় we should not dash the poor এতিয়া এই লুক ডাউন আপন অৰ্থাৎ সি অপচনটো 34 সি অপচনটো শুদ্ধ হয় কাৰণ লুক ডাউন আপন মানে গিভ কৰিব না লাগে যে আমি দুকিয়া গিভ কৰিব না লাগে 35 I meet him on the b to শুদ্ধ on the street 36 টো হৈছে man does not live on অৰ্থাৎ এই অপচনটো শুদ্ধ 36 on bed alone গতিকে আমি এইটো লগত কৈছো আকৌ এটা পিছলৈ গৈছো 37 over আমি মনটো কৰি আহিম এতিয়া 37 over কৰি আহিম যে find out the correct sentence মই তোমালোকক এটা কৈছিলো এটা কথা যে one of বা is of থাকিলে ইয়াৰ পিছত তোমাৰ noun টো কি হ'ব noun টো plural হ'ব আৰু verb টো singular হ'ব গতিকে এই ধৰণে আমাৰ কি হ'ব যে one of the student noun to plural হল is to verb to singular হল গতিকে আমাৰ বি অপচন টো শুদ্ধ হ'ব এটা 38 তুলে আহিলো 38 টো হৈছে তোমাৰ সাইট মানে হৈছে উল্লেখ কৰা এই উল্লেখ কৰা অৰ্থাৎ 38 ৰ সি অপচন টো শুদ্ধ হ'ব সাইটে সুকা ফৰ্মুলা গিটাৰ পৰা এটা তুমি সুক কি কৰিব লাগে উল্লেখ কৰিব লাগে 39 হলে গুছি গলো we must obey the constitutions এতিয়া আমি এই মাছ যেটো মডেল বুলি আছে তাৰ মানে হেতু আমি কোনটো শব্দ আমি ইমপ্লাইজ কৰিব পাৰি মডেল বুলি হেতু হৈছে সাৰ্টেনলি মাছ মানে নিশ্চিতভাৱে আমি কি কৰিব লাগে সংবিধানখন আমি মানি চলিব লাগে আৰু আমি যদি এই প্ৰেগ্ৰামটো পঢ়ো এই মেডাম ৰাইট দি বাছৰ এই প্ৰেগ্ৰামটো পঢ়ো তেতিয়া আমি গ্লিমাৰিং শব্দটোৰ অৰ্থ shining to ami pa shining glimmering মানে উজ্জ্বল who was laughing valley কোনে হাঁহিছিলে all the passenger অৰ্থাৎ বি অপচন টো শুদ্ধ 41 অৰ বি অপচন টো শুদ্ধ গতিকে তোমালোকে পঢ়িলা নিশ্চয় বুজি পাবা বি অপচন টো শুদ্ধ এতিয়া আমি পিছত আৰু এটা পেছেজ আছে আমি হেতু পঢ়িম এই পেছেজটো যদি আমি পঢ়িম তেতিয়া আমি এটা কথা পাম যে ইয়াৰে তোমাৰ এই good room should have many window and door on one side of the room সেই কথাটো আমাৰ ইয়াতে আমি শুদ্ধটো পাম at night we should close অৰ্থাৎ বি অপচন টো 43 to বি অপচন টো শুদ্ধ যে close all the door গতিকে সেইটো ধৰণৰ কথা এতিয়া আমি যদি আমি পিছলে যাও আৰু দুটা আমাৰ আৰু দুটা আছে এই দুটা আমি তোমালোকক সলভ কৰি দিছো for fresh air inside the room we should keep the window open অৰ্থাৎ বি অপচন টো শুদ্ধ হ'ব some people close the door and window at night to avoid light entering the room হেতু ভুল হয় ৰাতি কেতিয়াও লাইট নাহে
বি টু হৈছে কি এ ওয়েল ভেন্টিলেটেড রুম ইজ গুড ফর হেলথ হেতু অপশন 2 টু শুদ্ধ গতিকে এই অপশন 1 ইজ ফলস এন্ড স্টেটমেন্ট 1 ইজ ফলস এন্ড স্টেটমেন্ট 2 ইজ ট্ৰু ইয়াৰ ক্ষেত্ৰত তোমাৰ বি অপশনটো শুদ্ধ হ'ব ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই আজি গোৱালপাৰা জি ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলখন সলভ কৰি দিলো ভাবিছো নিশ্চয় ইয়াৰ পৰা কালে তোমালোকৰ যথেষ্টখিনি কমন পৰিব গতিকে আশা কৰিছো তোমালোকে কালে সকলোৱে পৰীক্ষা সকলোৱে দিবা ভালকে দিবা কেতিয়াও তোমালোকে ভয় নকৰিবা যে সকলোবিলাক কাম সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে